হেল্ল' এভৰিৱান, নমস্কাৰ। মোৰ ইউটিউব চেনেললৈ এটা নতুন ভিডিঅ'ৰে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া ৰাতিপুৱা 5টা বাজিছে আৰু আজি 5টাতে এয়া ৰেডি হৈ পেলাই এঠাইলৈ যাবলৈ ওলাইছোঁ। ভাবিলোঁ আপোনালোককো দেখাওঁ। আজি যিহেতু ছানডে, চ' আমি প্লেন কৰিলোঁ কি মানে এটা হায়দৰাবাদৰ ওচৰৰ এটা জেগা এক্সপ্ল'ৰ কৰোঁ বুলি ওলালোঁ। আৰু জেগাটো হাজবেণ্ডৰ এজন ফ্ৰেণ্ডে ছাজেষ্ট কৰিছিল আৰু তেওঁ কৈছিলে যে যিমান সোনকালে ওলাব পাৰি সিমান বেছি ভাল লাগিব। আৰু সেয়া আমি ধুনীয়াকৈ ৰেডি হৈ 6:15 ঘৰৰ পৰা ওলালোঁ। আৰু ৰাতিপুৱা যিহেতু ট্ৰেফিকো কম পাম। মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই ভাল পাইছেনে বাৰু? মানে এইটো কণ্টেণ্ট ক্ৰিয়েশ্যন বা এই ইউটিউবত এইটো মোৰ একদম নতুন যাত্ৰা। আৰু আশা কৰিলোঁ আপোনালোকে ভিডিঅ'বোৰ চাই ভাল পাব, মৰম চেনেহ দিব, আৰু যদি কিবা ভুল দেখে প্লিজ আঙুলিয়াই দিব, যাতে মই সেইটো আৰু ইমপ্ৰুভ কৰিবলৈ মই ট্ৰাই কৰিব পাৰোঁ। এয়া এইখিনি সময়ত 8টা বাজিছিল। বৰ এটা ভিৰ নাই বাৰু ৰাস্তাত। আৰু এনেকৈ আমি চহৰৰ পৰা লাহে লাহে গাঁৱৰ ফালে গতি কৰিলোঁ। এয়া আমি গাঁও পালোঁহি। এই জেগাখিনি আচলতে আপোনাৰ ইয়াতে এটা ফৰেষ্ট আছে, নৰসাপুৰ ফৰেষ্ট। এই নৰসাপুৰ ফৰেষ্টৰ কাষতে হয়। কি ধুনীয়া ন, চাৰিওফালে সেউজীয়া। মানে এনেকুৱা এটা পৰিৱেশ ৰাতিপুৱা বা সেউজীয়াবোৰ দেখিলে মানে কিবা এটা মানে মনটো মানে খুব ভাল লাগি যায় মানে। আৰু এনেকৈয়ে আমি আহি আহি আমাৰ জেগাডোখৰ পালোঁহি। এইটো এটা প্ৰকাণ্ড পুখুৰী আচলতে। ইয়াৰ ওচৰতে আমি আহি পেলাই ৰ'লোহি আৰু ঠাইখিনি উপভোগ কৰিলোঁ। চাওকচোন কিমান শান্ত পৰিৱেশ। চাৰিওফালে কেৱল গছ গছনিৰ, চৰাই চিৰিকটিৰ মাত আৰু পানীৰ শব্দ, বেলেগ একো নাই। আৰু এনেকৈ অলপমান সময় তাতে আমি কটাই আমি উভতিলোঁ আৰু লাহেকৈ। এনেকুৱা পৰিৱেশবোৰ কিয় ভাল লাগে জানেনে? কাৰণ মই নিজেও গাঁৱৰ ছোৱালী ন। চ' এনেকুৱা গাঁৱৰ পৰিৱেশ দেখিলে মানে মনটো মানে বেলেগ এটা লেভেলৰে মানে ফূৰ্তি লাগে। আৰু মানে এইটো মানে মই মানে কৈ বুজাব নোৱাৰোঁ মানে। গাঁও, কাৰণ এইটো চহৰৰ কোলাহলৰ পৰা একদম আঁতৰত ন। আৰু কেতিয়াবা কি হয়, আমাৰ চহৰৰ কোলাহলত থাকি থাকি পেলাই তাৰ পৰা এটা ব্ৰেক ল'বলৈ খুব মন যায়। আৰু তাতে এনেকুৱা এটা জেগা আহিলে মানে মনটো কিবা এটা ভাল লাগি যায়। আৰু এয়া ৰাস্তাটো চাওকচোন কি ধুনীয়া। দুইফালে কেৱল গছ গছনি আৰু মাজত ৰাস্তাটো। এনেকৈ আহিলোঁ আৰু উভতি আহোঁতে আমি ৰাস্তাতে ব্ৰেকফাষ্টো কৰি আহিলোঁ। ইয়াতে আপোনাৰ যিটো মানে ইডলি, ডোচা, বন্দা এনেকৈ। আৰু ইয়াতে মই ফাৰ্ষ্ট টাইম ইৰানী চায়ো ট্ৰাই কৰিলোঁ আজি। যিসকলে মোক জানে চবেই জানে বাৰু মই চাহ কিমান ভাল পাওঁ। চ' আজি ফাৰ্ষ্ট টাইম ইৰানী চাহ ট্ৰাই কৰিলোঁ, বহুত ভাল লাগিলে। তাৰ ফটো এখন ইয়াতে দি দিছোঁ। আৰু আহি থাকোঁতে ৰাস্তাতে সদায় ৰাতিপুৱা মাহঁতক কল কৰা যায় ন। চ' সেই মাহঁতৰ লগতো আহি থাকোঁতে ভিডিঅ' কলত কথা পাতিলোঁ। মায়ে আমাৰ মেকুৰীকেইটাৰ কথাখিনি কৈ আছিলে। আৰু এনেকৈ মাৰ লগত কথা পাতি তাৰ পৰা আহি আছোঁ। আৰু উভতি আহোঁতে ৰাস্তাতে এখন নাৰ্চাৰী পাইছিলোঁ। তাৰ পৰা ঘৰলৈ বুলি এটা তুলসী পুলি ল'লোঁ। এনেকৈ আজি আমাৰ দিনটো উদযাপন কৰিলোঁ। মোৰ ভিডিঅ'বোৰ চাই যদি ভাল পায় প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰি মোক অনুপ্ৰাণিত কৰিব বুলি আশা কৰিলোঁ। আজিলৈ আহিছোঁ। বাই বাই, পুনৰ লগ পাম।